বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত উপস্থিত হৈ শেহতীয়া বান পৰিস্থিতিৰ বুজ লয় অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত। বান পীড়িতৰ কাষত উপস্থিত হৈ মন্ত্ৰী কেশৱ মহন্তই বিভিন্ন সমস্যাৰ বুজ লয়। লাওখাৰ বুৰবন্দা আৰু বৰগুলিৰ বান পীড়িতৰ কাষত দেখা পোৱা যায় মন্ত্ৰীগৰাকীক। বানৰ কবলত পৰা বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্ত লোকসকলৰ ক্ষয়ক্ষতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। বানাক্ৰান্তৰ বাবে প্ৰয়োজনীয় বান সাহায্যৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। তিনিখনকৈ ৰাজহ গাঁৱত বানপানী হোৱাত মন্ত্ৰীগৰাকীয়ে 12 ঘণ্টাৰ ভিতৰতে সাহায্য বিতৰণ কৰাৰ কথা উল্লেখ কৰে বানাক্ৰান্ত লোকসকলক। কেৰালাত মৃত্যু হোৱা বুৰবন্দাৰ উত্তম মণ্ডলৰ বাসগৃহত উপস্থিত হৈ কিছু পৰিমাণৰ নগদ ধন সাহায্য হিচাপে আগবঢ়াই পৰিয়ালটোক মন্ত্ৰী কেশৱ মহন্তই। বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাত সহায় কৰে বিশিষ্ট সমাজকৰ্মী তথা অগপৰ বিশিষ্ট কৰ্মী ৰাজশ্ৰী মল্লিকে। এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো। আমি আজি যি ঠাইলৈ আহিছোঁ লাওখোৱা পঞ্চায়তৰ এলেকা বা সিফালে বৰগুলি, তাৰ আগতে আমাৰ উত্তৰ পশ্চিম পূবফালে পঞ্চায়ত, আটাইখিনি জেগা ব্ৰহ্মপুত্ৰৰ নৈৰ পাৰৰ আৰু মাথাউৰিৰ বাহিৰত আছে, মানে নৈৰ পাৰত আছে। ইয়াত ক'তো মাথাউৰি ক্ষয়ক্ষতি হোৱা নাই। নদীত পানী বাঢ়িছে। এই ঠাইখিনিত এইকেইখন গাঁৱত পানী হৈছে। এইখিনিলৈকে 3খন ৰাজহ গাঁও আছে। এই 3খন ৰাজহ গাঁৱতে হৈছে পানী। আৰু ইয়াত এতিয়া আমি ইতিমধ্যে ৰাইজক যিখিনি সাহায্য দিব লাগে ৰিলিফ, সেইখিনি আমি ইতিমধ্যে যোগাৰ কৰিছোঁ। আজি আবেলিৰ পৰা দিব পৰা হ'ব। আৰু ইয়াত এটা কথা, ইয়াত আৰু মাথাউৰি বনোৱাৰ কোনো সা সুবিধা নাই। গতিকে এইখিনি লোক পানীৰ লগত সদায় থাকিব লাগিব। গতিকে তেখেতসকলক ইয়াত আমি কি সুবিধা কৰি দিব পাৰোঁ, হাইলেণ্ড বনাই দিব লাগিব বা অন্যান্য সা সুবিধাখিনিহে ইয়াত ঠিক কৰি দিব লাগিব। আৰু নদীৰ অলপ খহনীয়া হৈ আছে, এই খহনীয়াটো যাতে ৰোধ কৰিব পাৰি তাৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। পূৰ্বৰ পৰা দেখিবলৈ পোৱা গৈছে যে ইয়াত 3 মাহ, ইয়াত যিসকল লোক আছে আপোনাৰ বানাক্ৰান্ত, তেওঁলোক 3 মাহ অন্ততঃ পানীৰ তলত থাকিব লাগে বিনা পানী। এইসকলৰ কাৰণে কিবা স্থায়ী সমাধান ল'ব পৰা যায় নেকি? তেখেতসকলে কৈছে নৈৰ পাৰতকৈ তেওঁলোকৰ গাঁওখন অলপ দত আছে। গতিকে পানীটো সোমোৱাৰ পিছত ওলাই নাযায়। এই ব্যৱস্থাটো পানীটো সোমালে ওলাই যোৱাৰ কি ব্যৱস্থা কৰিব পাৰি, এইটো অৱশ্যে মই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক ক'ম, তেওঁলোকে এটা এছেছ কৰক, চাই পেলাই যাতে পানী উলিয়াই নিব পাৰি তাৰ চিন্তা কৰিব। মানে ইয়াত দেখিবলৈ পোৱা গৈছে যে যি লোক কিন্তু বৰ্তমান মথাউৰিত আশ্ৰয় লৈ আছে। পূৰ্বৰ পৰাই কিছু লোক আছে আৰু বানপানী হ'লেহে কিছু লোক তাত আপোনাৰ মথাউৰিত আশ্ৰয় লয়। তো এইসকলৰ কাৰণে কিবা ব্যৱস্থা আছে? চাওক, এই লোকখিনিয়ে নদীৰ কাষত পানীৰ মাজত থকাকৈ বসবাস কৰিছে। এনেকুৱা হোৱা নাই যে মাথাউৰি ভাঙোৱাৰ কাৰণে তেখেতসকলৰ পানী হৈছে। নদীত পানী বঢ়াৰ লগে লগে তেওঁলোকৰ ঘৰত পানী হোৱাটো নিশ্চিত। আৰু আমি চৰকাৰেও তেওঁলোকক চৰকাৰী নিয়ম মতে যিখিনি সা সহায় কৰিব লাগে সকলো সময়তে কৰি আছোঁ, এতিয়াও কৰিম। গতিকে তেওঁলোক এটা কথা নিশ্চিত, তেওঁলোকৰ নদীত পানী বাঢ়িলে তেওঁলোকৰ ঘৰত বানপানী হ'ব। কাৰণ তেওঁলোকৰ যিখিনি থকা জেগা, তেওঁলোক নৈৰ লগতে আছে, মানে মাথাউৰিটোৰ বাহিৰত আছে। গতিকে এইখিনি লোকে সদায় ইয়াতে থাকি কেনেধৰণে তেওঁলোকে ছাৰ্ভাইভ কৰিব পাৰে, হয়তো আমি ইয়াত হাইলেণ্ড কৰি দিম, অন্য যিখিনি ব্যৱস্থা আছে সেইখিনি কৰি দিম। গতিকে তেখেতসকলে নিশ্চয় ভাবিব লাগিব যে এতিয়া মই লগ পালোঁ মানুহ, তেওঁলোকে কৈছে আমাৰ ঘৰত পানী উঠা নাই। কিয়? যে আমাৰ সদায় পানী হয় কাৰণে আমি ঘৰৰ ভেটিটো বনাওঁতেই ওখকৈ বনাইছোঁ। গতিকে তেনেধৰণে ইয়াত বাস কৰিবলৈকে আমি ঠিক কৰিব লাগিব। ছাৰ, আৰু দেখিবলৈ পোৱা গৈছে যে আপুনি এটা ঘৰত সোমাইছে যে কেৰালাত যুৱক এজনৰ মৃত্যু হৈছে বহিৰাজ্যত গৈ। গতিকে আপুনি তাৰ ঘৰত গৈছিলে ছাৰ? হয়, মই তেখেতসকলৰ পৰিয়ালকো লগ পালোঁ। তেখেতসকলৰ পৰিয়ালৰ লগত আমাৰ থানাৰ OC-ক আমি যোগাযোগ কৰাই দিছোঁ, যাতে তাত পুলিচৰ লগত যোগাযোগ কৰি তেওঁৰ শৱদেহ বা সৎকাৰ কৰাকে ধৰি বাকী সকলোখিনি ব্যৱস্থা ঘৰৰ সন্মতিক্ৰমে কৰি দিবলৈ আমি ঠিক কৰি আহিছোঁ।